যিহেতু আমি চাইল্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, চাইল্ডৰ ৱেলফেয়াৰটোহে চাওঁ। তাৰ কাৰণে যি কৰিবলগীয়া আছে কৰি আছোঁ। তাই এতিয়া বৰ্তমান আমাৰ প্ৰেৰণাতে আছে। কিন্তু যিয়ে হওক ছোৱালীজনীয়ে যিহেতু তাই বহুতখিনি ফেচ কৰি আহিছে, আমি আগতেও বহুত ক'লোঁ, দেখিছোঁ আৰু তাৰ পিকচাৰো চবেই দেখিলে। কিন্তু সেইকাৰণে ছোৱালীজনীয়ে মানে জাষ্টিচ পাব লাগে বুলি আমি আগতে কৈছোঁ। তাই নিজেও কয় যে তেওঁলোকে মোক বহুত অত্যাচাৰ কৰিছিলে, সেইকাৰণে জাষ্টিচ পাব লাগে। তো ছ'চাইটিত মানে এনেকুৱা এটা মেছেজ যাব লাগে যে যদি কোনোবাই এনেকুৱা অত্যাচাৰ কৰে, তেওঁ মানে ভিক্টিমে যাতে ন্যায় পায় মানে, সেইটোৱে। তো বহুত ইজি হৈ যাব নালাগে প্ৰচেছটো, সেইটোৱে আমি ক'ব বিচাৰোঁ। বয়সৰ যিটো তাৰতম্য কৰিছে, বয়সৰ যিটো পান কাৰ্ডত বয়সটো নাবালক বালিকা হিচাপে তেখেতক যিহেতু 18 বছৰ উৰ্ধত বুলি কোৱা বুলি আমি জানিব পাৰিছোঁ। বহুত কিবা গম পাই নেকি? পান কাৰ্ড যেতিয়া তেওঁ মানে আমাৰ অফিচত আহিছিলে, তেতিয়া আমিও কৈছিলোঁ সেইটোৱে। কাৰণ যিহেতু আমাৰ অফিচত মানে আপ টু 18 ইয়াৰ্ছৰলৈকেহে আমি কেছ ফাইলটো খোলা থাকে, তাৰপিছত কেছ ক্ল'জ হৈ যায়। তো আমি সেইটো টাইমতো তেওঁ যেতিয়া অফিচত আহিছিলে, ডক্টৰ দেৱজিৎ দত্তা আৰু মিছেছ, তেতিয়া আমি সুধিছিলোঁ যে আপোনাৰ ওচৰত কিবা বাৰ্থ প্ৰুফ আছে নেকি? তেওঁ কৈছিলে পেন কাৰ্ড আছে, কিন্তু পেন কাৰ্ডৰ তেতিয়া আমি বিচাৰিলোঁ যে পেন কাৰ্ড, যিহেতু আমাৰ অফিচত আমি পেন কাৰ্ড তেনেকৈ একচেপ্ট নকৰোঁ বাৰ্থ প্ৰুফ হিচাপে। তো বাৰ্থ চাৰ্টিফিকেট বা মেডিকেলৰ পৰা দিয়া তেনেকুৱা কিবা ডকুমেণ্ট বা হাইস্কুল লিভিং চাৰ্টিফিকেট বা স্কুলত পঢ়া তেনেকুৱা চাৰ্টিফিকেট আমাক লাগে। তো আমি বিচাৰিছিলোঁ তেনেকুৱা কিবা আছে নেকি? তেওঁ ক'লে যে নাই, আমাৰ ওচৰত অকল পেন কাৰ্ডহে আছে, আৰু পেন কাৰ্ড আমি অনুমানিকভাৱে এটা নিজে বয়স দি পেলাই বনাই লৈছিলোঁ। তো সেইটো আমি একচেপ্ট নকৰোঁ মানে তেনেকুৱা। কিশোৰীগৰাকীয়ে মানে তাই নিজৰ বয়স তেনেকেই কৈ আছে। তাই ইমান ভালকৈ ক'বও পৰা নাই, যিহেতু বহুত সৰুতে আহি গৈছিলে। কিন্তু তেওঁ কোৱা মতেও সেই মানে 15-16হে তেনেকুৱাই কৈছে, ইণ্ডিকেশ্যন এটা দি আছে আমাক। সেইমতে আমি 15-16 তেনেকুৱাই ধৰি লৈছিলোঁ। এতিয়া তাই ভালেই আছে। এতিয়া তাই ধুনীয়াকৈ মানে এডজাষ্ট হৈ গৈছে বাকী বাচ্চাবিলাকৰ লগত, আৰু ইয়াত ধুনীয়াকৈ কাউন্সেলিং কৰা গ'ল বহুতখিনি। আৰু এতিয়া ভালো লাগিছে যে তাই মানে পঢ়িব পাইছে। তাৰ মানে চাইল্ডহুড যিটো আমি কওঁ না, সেইটো দেখিবই পৰা নাই। সৰুৰ পৰাতো কামেই কৰি আছে, কিন্তু এতিয়া ভাল লাগিছে যে পঢ়ি আছে, ABCD শিকি আছে, ছবি আঁকে। বাকী যেতিয়া ল'ৰা ছোৱালীয়ে নাচ গান শিকে, তাই সেইটো চাই তাতো এনজয় কৰে। তেতিয়া তাই মানে বৰ্তমান ভালে আছে বুলি ক'ব পাৰি। নৰ্মেলি আৰু তেনেকুৱা দেখা যায় ন, যদি লিগেল প্ৰচেছ কোনোবা যদি মানুহত এটা ভাবি লয় যে এতিয়া মোৰ আগেইনষ্টত কিবা লিগেল প্ৰচেছ ষ্টাৰ্ট হ'ব, তো ফাৰ্ষ্ট তেওঁলোকে তেনেকেই বিচাৰে যে এণ্টিচিপেটৰী বেলৰ কাৰণে ট্ৰাই কৰোঁ। কিন্তু সেইটো এটা ইণ্ডিকেশ্যন দিয়ে যে যিহেতু আমি যদি কিবা ভুল কাম কৰোঁ তেতিয়াহে সেইবিলাকত যাওঁ। না, আমি কিন্তু এতিয়াও আমাৰ ন্যায় ব্যৱস্থা যি আছে, আমাৰ পূৰা আস্থা আছে। আমি ভাবোঁ যে ছোৱালীজনীয়ে জাষ্টিচ পাব, আৰু পাব লাগেই তাই। কাৰণ বহুতখিনি টৰ্চাৰ আজিৰ পৰা হোৱা নাই, তাই মানে বহুত বছৰে বছৰে তাই ভুগি আহিছে। আৰু এইটোতো বহুত ফৰ্চুনেট বুলি ক'ব পাৰি যে ভগৱানৰ কৃপাত তাই আজি ওলাই আহিছে, নহ'লে আজিৰ দিনটো তাই সেইখিনিয়ে ভুগি থাকিলে হয় তাতে। সেইটো কোনো সৰু কথা নহয়। ইমান বছৰে বছৰে গৰম পানী যিবিলাক তাই কৈছে, সেইবিলাক একদম অমানৱীয় অত্যাচাৰ বুলি আপুনি ক'ব পাৰি। কেনেকৈ মানে ইমান ইজি ল'ব নোৱাৰি ন। দেৱজিৎ দত্তৰে এজন শিশু নিৰ্যাতনকাৰীয়ে অগ্ৰিম জামিন পাইছে, জেললৈ নোযোৱাকৈ জামিন পাইছে, এইটো অতি পৰিতাপৰ কথা। লগতে তেওঁৰ মিছেছৰ যিগৰাকী আটাইতকৈ বেছি নিৰ্যাতনকাৰী হিচাপে পৰিচিত হৈছে, বন কৰা ছোৱালী হিচাপে অকণমানি ফুল কমলীয়া ছোৱালীজনীৰ গাত গৰম পানী ঢলাৰ পৰা আৰম্ভ কৰি গৰম লোহা লগাই দিয়ালৈকে যিমান ডাঙৰ নিৰ্যাতন কৰিছে, কিমান নিষ্ঠুৰ নিৰ্যাতন কৰিছে, তাৰপিছত সেইগৰাকী মহিলাই জামিন পাইছে অতি কম সময়ৰ ভিতৰত, আৰু ডক্টৰ দেৱজিৎ দত্তৰ দৰে নিৰ্যাতনকাৰীয়ে অগ্ৰিম জামিন পাইছে। তাতকৈ পৰিতাপৰ কথা একো নাই। আৰু আচলতে আমি আদালতক আমি ইমানখিনি বিশ্বাস কৰিছিলোঁ যে অন্ততঃ এনেকুৱা অপৰাধীয়ে জামিন নাপায়, এনেকুৱা অপৰাধীয়ে অন্ততঃ শাস্তি পাব, আদালতে শাস্তি দিব বুলি আমি আশা কৰিছিলোঁ। আৰু আৰক্ষীৰ ভূমিকা ইয়াত অতি দুখ লগা। আৰক্ষীৰ কাৰণে ডক্টৰ দেৱজিৎ দত্ত পলাই যাব পাৰিলে আৰক্ষীৰ বাবেই অপৰাধী এগৰাকী জেলৰ পৰা 10 দিন 15 দিন থাকি ওলাই আহিব পাৰিছে। এনেকুৱা যদি আৰক্ষীৰ ভূমিকা হয়, তেনেহ'লে এইটো দেশখন কেনেকৈ চলিব? আমি ন্যায় বিচাৰি পাম? আচলতে আৰক্ষীৰ হাতৰ পৰাই দেৱজিৎ দত্ত পলাই গৈছিল, এইটো তাতোতকৈ ডাঙৰ কথা। যিহেতু আৰক্ষীৰ লগত কথা পাতি থকা অৱস্থাত দেৱজিৎ দত্ত থানালৈ গৈ আছো বুলি কৈ হঠাৎ নোহোৱা হৈ গ'ল। ডিব্ৰুগড় চহৰৰ চাৰিওফালে CCTV কেমেৰা লাগি আছে। তাৰপিছত কেনেকৈ দেৱজিৎ দত্ত পলাই থাকিল আৰু কেনেকৈ আইনৰ সহায় লৈ তেওঁ অগ্ৰিম জামিন লাভ কৰিলে, এইটো আমাৰ কাৰণে সদায় ৰহস্যজনক হৈ থাকিব। তেওঁ বহুত পইচা থকা মানুহ, তেওঁ কিবা ৰাজনৈতিক পাৱাৰ আছে বোধহয়, সেইকাৰণে তেওঁ এই ক্ষমতা প্ৰয়োগ কৰিব পাৰিছে। আৰক্ষীকো তেওঁলোকে এনেকুৱা ধৰণে ব্যৱহাৰ কৰিব পাৰিছে। ইয়াৰ কাৰণে আমি হাজাৰবাৰ আৰক্ষী প্ৰশাসনক ধিক্কাৰ দিম। লগতে আমি জনাত তেওঁ
নিজৰ সন্তানৰ কেঁচুৱা সন্তানটোৰ অসুখৰ দোহাই দি তেওঁ জামিন বিচাৰিছে বুলি কৈছে। এইটো এগৰাকী শিশুক শিক্ষা দীক্ষা নিদি নিজৰ ঘৰত বন্ধ কৰা শ্ৰমিক হিচাপে ৰাখি মাৰ ধৰ কৰি গৰম লোহা লগাই দি গৰম পানী ঢালি দি নিৰ্যাতন কৰিলে নিজৰ শিশুটোৰ যদি সঁচাকৈ অসুখীয়া হৈছে তেনেহ'লে আমি সেই শিশুটোৰ সুস্বাস্থ্য আমি কামনা কৰিম, আশু আৰোগ্য কামনা কৰিম। কিন্তু যদি কেৱল মাক দেউতাকৰ জামিনৰ স্বাৰ্থত শিশুটোক ৰোগীয়া সজোৱা হৈছে তেনেহ'লে সিও এটা শিশুটোৰ বিপৰীতে এটা অন্যায় কৰা হৈছে। যেনেকৈ এটা শিশুক নিৰ্যাতন কৰিলে ঠিক তেনেকে নিজৰ লাভৰ কাৰণে, নিজৰ মুক্তিৰ কাৰণে, নিজে বাচিবৰ কাৰণে নিজৰ সন্তানটোক ব্যৱহাৰ কৰাৰ নিচিনা নিকৃষ্ট কাম কৰিবলৈ তেওঁলোক আগবাঢ়ি গৈছে। গতিকে এনেকুৱা ধৰণৰ ঘটনাই আমাৰ সমাজখনক প্ৰদূষিত কৰে, সমাজখনক হতাশাগ্ৰস্ত কৰে। আচলতে আমাৰ নিচিনা আমি সাধাৰণ মানুহে আমি কি আশা কৰিম যে প্ৰশাসনে আমাক ন্যায় দিব। তো এই কথাটোৰ কাৰণে আমি প্ৰশাসনক হাজাৰবাৰ, বিশেষকৈ আৰক্ষী প্ৰশাসনক আমি হাজাৰবাৰ ধিক্কাৰ দিছোঁ। আৰক্ষী প্ৰশাসনৰ ফেইলাৰ, আৰক্ষী প্ৰশাসন বিফল হৈছে, যাৰ কাৰণে ডক্টৰ দেৱজিৎ দত্ত আৰু তেওঁৰ পত্নীয়ে জামিন লৈ মুকলি আকাশৰ তলত ঘূৰি ফুৰিব পাৰিছে। আজিতো যিটো ভিডিঅ' আমি ফেচবুকত বা মিডিয়াত দেখিবলৈ পালোঁ, সেইটো ভিডিঅ'টো সাংঘাতিক কথা যে ছোৱালীজনীয়ে নিজে যিবিলাক ক্ষতস্থান দেখুৱাইছে, ইমান ধৰণৰ ক্ষতি হোৱাৰ পিছত এজনী ছোৱালীক ইমান অন্যায় কৰাৰ পিছত সেইবিলাক মানুহ আচলতে শাস্তি হ'ব লাগে। কিন্তু সেইবিলাক মানুহে আইনৰ চকুত অপৰাধী নহয়, অপৰাধীন মানুহ হিচাপে পৰিচিত হৈছে। এইটো বহুত দুখ লগা কথা আৰু সমাজৰ কাৰণে লজ্জা।